ইতিমধ্যে ক'ত কিমান ভেকেন্সি আছে আমাৰ হেতু শিক্ষা হেতু ডাটাৰ পৰা আমি পাইছো কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰসপেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম কাৰণ কেতিয়াবা আমি বছৰটোৰ আৰম্ভণিতে বিজ্ঞাপন দিওঁ আৰু প্ৰসেছটো কমপ্লিট হওঁতে দ্বিতীয়টো বছৰ পাইগে ইন দি মিন টাইম আকৌ বহুত ভেকেন্সি সৃষ্টি হয় সেইকাৰণে প্ৰসপেক্টিভ মানে যদি এতিয়া আমাৰ জুন মাহ গতিকে আমি যেটো ভেকেন্সি উলিয়াম এটো 31 মাৰ্চ 2027ত কিমান ভেকেন্সি হ'ব যাতে আমি স্যাচুৰেশনটো ভেকেন্সি স্যাচুৰেশনটো আমি ভালকে এচিভ কৰিব পাৰো তাৰ কাৰণে আমি মাৰ্চ 31 মাৰ্চ 2027ত কিমান পদ খালি হ'ব তাৰ হিচাপ মই উলিয়াব দিছো কেতিয়াৰ ভিতৰত বিজ্ঞাপন সোনকালে মই মাত্ৰ দুদিন হৈছে হে দায়িত্ব লোৱা গতিকে কিন্তু কাম কাজ আৰম্ভ কৰিছো ইতিমধ্যে ক'ত কিমান ভেকেন্সি আছে আমাৰ হেতু শিক্ষা হেতু ডাটাৰ পৰা আমি পাইছো কিন্তু আমি এবাৰ বিজ্ঞাপন দিওঁতে আমি প্ৰসপেক্টিভলি দিয়াৰ ব্যৱস্থা কৰিম কাৰণ কেতিয়াবা আমি বছৰটোৰ আৰম্ভণিতে বিজ্ঞাপন দিওঁ আৰু প্ৰসেছটো কমপ্লিট হওঁতে দ্বিতীয়টো বছৰ পাইগে ইন দি মিন টাইম আকৌ বহুত ভেকেন্সি সৃষ্টি হয় সেইকাৰণে প্ৰসপেক্টিভ মানে যদি এতিয়া আমাৰ জুন মাহ গতিকে আমি যেটো ভেকেন্সি উলিয়াম এটো 31 মাৰ্চ 2027ত কিমান ভেকেন্সি হ'ব যাতে আমি স্যাচুৰেশনটো ভেকেন্সি স্যাচুৰেশনটো আমি ভালকে এচিভ কৰিব পাৰো তাৰ কাৰণে আমি মাৰ্চ 31 মাৰ্চ 2027ত কিমান পদ খালি হ'ব তাৰ হিচাপ মই উলিয়াব দিছো কেতিয়াৰ ভিতৰত বিজ্ঞাপন সোনকালে মই মাত্ৰ দুদিন হৈছে হে দায়িত্ব লোৱা গতিকে কিন্তু কাম কাজ আৰম্ভ কৰিছো